নমস্কাৰ। আজি মুখ্যমন্ত্ৰী আজি শ্বহীদ দিৱস মুখ্যমন্ত্ৰীৰ আজি ভাষণটো শুনিলো। এইমাত্ৰ কলগছিয়া গ্ৰন্থমেলাৰ পৰা আহি আছো। মুখ্যমন্ত্ৰীয়ে কৈছে যে কোনো কাৰণতে অচিনাকি মানুহক ড্ৰাইভাৰ নবনাব, ব্যৱসায়ত ইনক্লুড নকৰিব, কোনো কামতে মিয়াক নলগাব, ভয়ংকৰ ৰূপত আগ্ৰাসন কৰিছে মিয়াই, বৰ ঘৰত সোমাবলৈ নিদিব। মুখ্যমন্ত্ৰীৰ অকপতে ব্যৰ্থতাৰ শিকাৰ। মই মুখ্যমন্ত্ৰীক সুধিছো, লাজ পোৱা নাই নে এই কথাটো কবলৈ? ডাবুল ইঞ্জিনৰ চৰকাৰ চলি আছে। ডাবুল ইঞ্জিনৰ চৰকাৰ চলি থকা সময়ত কেনেকৈ তেতিয়াহলে বৰ ঘৰত কেনেকে মুছলমান সোমাইছে, মিয়া সোমাইছে, অচিনাকি মানুহ সোমাইছে? আপুনি যে কৈছে কোনো কামতে মিয়াক কামত নলগাব, কামাখ্যা মন্দিৰত যে বাহিৰত যে গেটত ৰং কৰি আছে গোটেইবিলাক মুছলমান মানুহ। আপুনি যে অভাৰব্ৰিজ যে 100 কোটি টকীয়া বনাই আছে গোটেইবিলাক এই অচিনাকি মানুহে মানে তাত কাম কৰি আছে। নৱগ্ৰহ যে মন্দিৰত সিদিনাখন মই গৈছিলো শ্মশানত, তাত যিবিলাক বাহিৰত ৰং চঙৰ কাম কৰিছে চব অচিনাকি মানুহৰ কাম কৰিছে। ঘোঁৰা ঘাঁহ কাটি আছে নেকি আপোনালোকে? সেইবিলাক অচিনাকি যদি বাহিৰৰ মানুহ, সন্দেহযুক্ত মানুহ। কথাটো টেটু ফালি ফালি মুখ্যমন্ত্ৰীয়ে ঠিকেই কৈছে। এই ৰাস্তা ঘাট যিমান বনাই আছে, যিমান বিলাক কাম কৰি আছে গোটেইবিলাক অচিনাকি মানুহ। আপোনালোকে কি কাম কৰি আছে? বৰ্ডাৰ চিল কৰক। পুছবেক যে 65 জনক কৰিছিলে, ঘূৰাই আনি যে মৰিগাঁৱৰ SP কলে তহঁত ওলাই নাযাবি, টিভিত একো নকবি। 65 জন পঠাব পৰা নাই। ডাবল ইঞ্জিন চৰকাৰ। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন যদি আপোনালোকে ঠিক ঠাক কাম কৰিলেহেঁতেন, অসমৰ খিলঞ্জীয়া ৰক্ষক ক'ব যেনে হলহেঁতেন। অচিনাকি মানুহক কামত নলগাব বুলি কৈছে, চিনাকি হিন্দু মানুহক কিমান কামত লগাইছে? 42 লাখ নিবনুৱা যুৱক যুৱতী আছে, চাকৰি পোৱা নাই। 16,000 চাকৰিৰ কাৰণে 32 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে। সচলত আপুনি যাওক, 108ৰ ল'ৰা ছোৱালী 3,000 মানে যুৱক যুৱতীয়ে থাল বাতি বজাবলগীয়া অৱস্থা হৈছে। আপুনি NHMত যদি যায় 7 দিনৰ কৰ্তন কৰিছে দৰমহা। হিন্দুখিনিকে দি লওকচোন, অচিনাকি মানুহৰ কথাটো পিছত পাতিব। এইবিলাক মানুহক মানে বেবেৰী বাং বনোৱা, মানুহক মুখ্য সজোৱাৰ যিবিলাক কাম মুখ্যমন্ত্ৰীয়ে কৰিছে, ই অত্যন্ত দুৰ্ভাগ্যজনক কথা। এই কথাবিলাক মুখ্যমন্ত্ৰীয়ে কব নালাগে। আজি শ্বহীদ দিৱস, মুখ্যমন্ত্ৰীয়ে আস্ফালন কৰি পেলাই কৈছে, আপুনি এটা কথা কৈছে উইথড্ৰ কৰক। আপুনি কৈছে যে আজি তাৰিখত অচিনাকি মানুহৰ আগ্ৰাসনত আমাৰ মানুহবিলাক মানে অসমীয়া মানুহ সংখ্যালঘু হৈছে। লাজ পোৱা নাই কবলৈ? কাক হুমকি দিছে? কোনে কৈছে আপোনাক আমি সংখ্যালঘু হৈছো বুলি? কি কথা আপুনি মিন কৰিব বিচাৰিছে? সংখ্যালঘু আমি নাই হোৱা, সংখ্যালঘু হোৱাৰ প্ৰশ্ন আহিব নোৱাৰে। এজন মুখ্যমন্ত্ৰীয়ে ইমান অসমীয়া কয়, তেলে অচিনাকি মানুহৰ উৎপাতত যদি আমি সংখ্যালঘু হৈছো, অচিনাকি মানুহক উৎসাহিত কোনে কৰিছে তেতিয়াহলে? কিয় উৎসাহিত কৰিছে? মই আপোনাক কৈছো যে অচিনাকি মানুহৰ দম নাই যে অসমত অসমীয়াক সংখ্যালঘুলৈ পৰ্যবেক্ষিত কৰিব, পৰিণত কৰিব। কথা কওঁতে হুচত ৰাখি মুখ্যমন্ত্ৰীয়ে কথা কোৱা ভাল, জুচত কথা নকব। অসমীয়া জাতিটোক যদি অচিনাকি মানুহৰ কাৰণে সংখ্যালঘু কৰি দিছে, আগ্ৰাসন ডেফিনেটলি কৰিব। আপুনি কৈছে যে মাটি কোনো অচিনাকি মানুহক বিকিব নালাগে। কোনে মাটি বিকি আছে? গোটেই মাটিবিলাকতো 57,000 খিলঞ্জীয়া জনগোষ্ঠীয় লোকৰ মাটি কোনে আদানীয়ে পানী দৰত দিছে? অচিনাকি মানুহক মাটি দিয়াৰ কথা কৈছে। অশোক সিংহলে শ্ৰেণী পৰিৱৰ্তন কৰি জুবিন গাৰ্গৰ ওচৰত মাটি লৈছে, খাৰঘালিত শ্ৰেণী পৰিৱৰ্তন কৰি মাটি লোৱা হৈছে, জলাশয় আগ্ৰাসন কৰা হৈছে। এই কথাবিলাক মুখ্যমন্ত্ৰীয়ে, মই এইকাৰণে চিঞৰি চিঞৰি কৈছো, মুখ্যমন্ত্ৰীয়ে টেটু ফালি ফালি কৈছে, মানুহে ভাল পায়। আজিকালি মানুহে ভদ্ৰ মানুহৰ কথা ভাল নাপায়। মই দেখিলো যে ভদ্ৰতাৰ কোনো কাম নাই, মূল্যবোধিৰ কোনো কাম নাই, তালি ফালি বাকি ফাকি চতুৰালি এই কথাবিলাক কৈ ভাল পায়। মুখ্যমন্ত্ৰীয়ে কৈছে এইটো কিমান ডাঙৰ ৰাজ্যখনৰ কাৰণে থ্ৰেট, যে অচিনাকি মানুহৰ কাৰণে আমি সংখ্যালঘু হৈ গৈছো। এনেকুৱা কথা চাৰেণ্ডাৰ কৰিছে মানে। ক'ত আমি সংখ্যালঘু হৈছো? আমি সংখ্যালঘু হোৱা কুৱেশ্যন ডাজ নট এৰাইজ। আৰু যদি আপুনি সংখ্যালঘু হৈছে, দুখন চৰকাৰ আপোনালোকৰ আছে, ডাবল ইঞ্জিন চৰকাৰ আছে, একে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কৈছে, ৰিজাইন কৰক যদি আপুনি চম্ভালিব পৰা নাই। অসমীয়া জাতিটোক যদি অচিনাকি মানুহৰ ওচৰত আপুনি সংখ্যালঘু বনাই দিলে, আপুনি কি ঘোঁৰা ঘাঁহ কাটি মুখ্যমন্ত্ৰী বহি আছে? আমাৰ কৰ কাতলৰ তলে পইচাৰে আপুনি তাত বহিছে। সংখ্যালঘু হৈছে বুলি কৈ অচিনাকি মানুহৰ ওচৰত তাৰমানে আমাক আৰু দুৰ্বল কৰাৰ মানুহজন আপুনিয়ে নহয় জানো? বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আখৰে আখৰে যদি পালন কৰিলেহেঁতেন, তেতিয়া খিলঞ্জীয়া ৰক্ষা কৱচত তাত অচিনাকি মানুহক চাকৰি দিয়াৰ প্ৰশ্নই নুঠে। তাত যদি আপুনি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন যদি ডাবুল ইঞ্জিন চৰকাৰে যদি আখৰে আখৰে কাৰ্যকৰী কৰিলেহেঁতেন,
তেতিয়াহ'লে আমাৰ মাটি বেলেগক দিয়াৰ ভূমি নীতিৰ কথা বেলেগ নাইয়ে, তাতে গোটেই অসমীয়া ৰক্ষা কবচ আৰু ভূমি নীতিৰ কথা গোটেইবিলাক আছে। তালি ফালি কৰিবলৈও জেগা পোৱা নাই। যিবিলাক কাম কৰিব পাৰে সেইবিলাক নকৰে। মিটিঙত গৈ অসমখন ধৰুৱা কৰিছে, বিকিছে, কেগে কৈছে, অসমৰ ধাৰ ল'ব লগীয়া কোনো হেৰি নাই। আৰু এইবিলাক কথা কলে পুলিচ পঠায়, মানুহক কেছ দিয়ে, মানহানি দিয়ে, এই কথাবিলাক কয়। চিঞৰিছো এইকাৰণে, কাৰণ আপুনিও মানুহক এই অচিনাকি মিয়া চিয়া কথা কৈ এইবিলাক কথা কৈ পৰিৱেশ বিনষ্ট কৰিছে। আগতে মই এনেকে কথা কোৱা নাছিলো। মানে যেনেকুৱা দেশত ৰজা যেনেকুৱা প্ৰজাও তেনেকুৱা হয়। ৰজা যদি গিটিং টিং আমিও তেনেকুৱা হবলৈ বাধ্য হৈ যাওঁ। মুখ্যমন্ত্ৰীক এটা কথা কৈছো, ইউ বিহেভ লাইক এ চিফ মিনিষ্টাৰ। আপুনি অভিভাৱক হয়। আপুনি অভয় দিয়াটো, অসমৰ ৰাইজক অভয় দিয়াটো আপোনাৰ নৈতিক কৰ্তব্য আৰু দায়িত্বৰ ভিতৰত পৰে। আপুনি গৈ পেলাই কৈছে যে অচিনাকি মানুহক চাকৰিত সোমাবলৈ নিদিব। আপুনি 5 লাখকে চাকৰি দিম বুলি কৈছিলে অসমীয়া হিন্দু মূলৰ আপোনাৰ মানে বিজেপি কেইটাকে চাকৰি দিয়কচোন। সেইবিলাক কৰিব পৰা নাই, মানুহক ভয় দেখুৱাইছে। 21ত কলে দাড়ি লুঙিৰ চৰকাৰ হব, বদৰে চৰকাৰ কৰিব বুলি চৰকাৰ ললে। এতিয়া মিয়া আৰু এইটো কথা কলে। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত গোটেই মানুহে যেতিয়া এটা বিভাজন পৰিহাৰ কৰি জাষ্টিছ ফৰ জুবিন গাৰ্গ কৰিলে, এতিয়া আপুনি কনচাৰ্ট আনিছে, চাকিৰাক মাতিছে, আৰু কাবাক মাতিছে। এই পৰিৱেশ বিলাক নয় মুছলমানৰ টাৰ্ম কাৰ্ডখন চিনাকি অচিনাকি মিয়া এইবিলাক টাৰ্ম কাৰ্ড চলাই পেলাই বৈতৰণি পাৰ কৰিব বিচাৰিছে। মই আপোনাক সুধিছো, কম দামত বস্তু দিব পাৰিলে নেকি? 300 ইউনিট বিজুলী দিম বুলি কৈছিলে, ফ্ৰী দিব পাৰিলে নেকি? পাৰিলে নে? মাইক্ৰ ফাইনেন্স ফ্ৰী কৰিম বুলি কৈছিলে, পাৰিলে নেকি? 1,54,000 কোটি টকা ধাৰ, 1250 টকা আৰু উদ্যমিতাৰ 10,000 টকাকে দিয়াৰ বিনিময়ত দৈনিক 41 টকা আৰু হিচাপ কৰিলে 5 টকাকে পায়। কিন্তু তাৰ বিনিময়ত বছৰত 42,000 টকাকৈ প্ৰত্যেকৰ মাজত মাধমাৰ লগাইছে। কেগে ভয়ংকৰ ৰিপৰ্ট দিছে যে অসমীয়া আৰু লোন ল'ব পৰা অৱস্থাত নাই। ৰিপৰ্ট কাৰ্ড দেখুৱাই মানে চৰকাৰ গঠন কৰক। এইবিলাক নানান তালি ভালি কথা কওক। আপুনি যে 5 লাখকে চাকৰি দিম বুলি কৈছিলো, 5 লাখকে চাকৰি দিছো। কম দামত বস্তু দিম বুলি কৈছো, দিছিলো। স্মাৰ্ট মিটাৰত মাধমাৰ কৰি লুণ্ঠন কৰিলে আপোনালোকে। গোটেই কথাবিলাক নাৰী সুৰক্ষাৰ ক্ষেত্ৰত, পলিউশ্যনৰ ক্ষেত্ৰত গুৱাহাটী চিটি যদি চাই, খোৱা পানীৰ ক্ষেত্ৰত JJMৰ আজি তাৰিখত ঠিকাদাৰ বিলাক চাওক, চুইচাইড কৰিবলগীয়া অৱস্থা হৈ গৈছে। অহাকালি আমাৰ আন্দোলন আছে, প্ৰতিবাদ আছে। সৰ্বত্ৰে মানুহৰ হাহাকাৰ হৈছে। আৰু অচিনাকি চিনাকি এনেকুৱা কথা যদি এজন মুখ্যমন্ত্ৰীয়ে কৈ সময় নষ্ট কৰে, আপোনাক কোনে অচিনাকি মানুহক কাম দিব দিছে? কোনে অচিনাকি, কাৰ ঘৰত অচিনাকি মানুহৰ ড্ৰাইভাৰ আছে? কোনো অচিনাকি মানুহে মানুহক ড্ৰাইভাৰ নিদিয়ে। আৰু যিবিলাকে যদি ইয়াত ড্ৰাইভাৰ কৰি আছে চব অসমৰ মানুহ। অচিনাকি মানুহক যদি কাম নিদিব বুলি কৈছে, চৰকাৰ ইমান ফোপোলা সোপা ধৰা নেকি? আপোনাৰ পুলিচে কি কাম কৰি আছে? অচিনাকি মানুহে কেনেকে চাকৰি পাব? ইয়াত বাংলাদেশী অবৈধ অচিনাকি মানুহে চাকৰি ক'ৰ পৰা পাব? আপোনাৰ পুলিচ, বৰ্ডাৰ পুলিচ ঘোঁৰা ঘাঁহ কাটি বহি আছে নেকি? মোৰ দৃষ্টিত কোনো কাৰো ঘৰত অচিনাকি মানুহে গাড়ী নচলায়। অসমৰ মানুহ ইমান বুৰ্বক হোৱা নাই, পগলা হোৱা নাই যে বহিৰাজ্যৰ বাংলাদেশীক কোনোবাই গাড়ী চলাবলৈ দিব। দলঙৰ তলত যে আপুনি শাক চব্জি বিচাৰ অচিনাকি মানুহৰ কথা কৈছে, দলঙৰ তলত কোনো অচিনাকি মানুহে কাম কৰা নাই। কিন্তু আপোনাক মই সুধিছো, কওকচোন, আপুনি যে দলং বিলাক বনাই আছে, প্ৰফিটটোতো আপোনালোকে পাই আছে, তাতে আপুনি যাক অচিনাকি বুলি কয় সেইবিলাক লেবাৰে দলঙত কাম কৰি আছে। আপোনাৰ যে লগত থকা সহকৰ্মী যে আপোনাৰ অশোক সিংহলৰ ফ্লেটত যিমান বিলাক কাম কৰি আছে, ক'ত শৰ্মা বৰঠাকুৰ বামুণে তাত কাম কৰি আছে, চব অচিনাকি মানুহে কাম কৰি আছে। যিবিলাক মানুহক আপুনি এনেই অচিনাকি কৰি থাকে, ভিতৰে কাম দিয়ে। মাটিৰ যিমান দালালি চলি আছে, আপুনি কৈছে যে কাকো মাটি নিদিব। মাটিৰ দালালিটোতো চৰকাৰৰ পৃষ্ঠপোষকতাত চলি আছে। আৰু এই কথাবিলাক কলে পুলিচ পঠায়, কেছ দিয়ে, মানহানি গোচৰ দিয়ে। মই মুখ্যমন্ত্ৰীক কৈছো, মুখ্যমন্ত্ৰী ৰাজ্যখনৰ অভিভাৱক হয়। মুখ্যমন্ত্ৰীয়ে যদি ইমান ভাল কাম কৰিছে, ইমান চিঞৰি চিনাকি অচিনাকি, আপোনাৰ এটাই টাৰ্ম কাৰ্ড, ৰিপৰ্ট কাৰ্ড কি মুখ্যমন্ত্ৰী? মিয়া অচিনাকি। এইটো আপোনাক সুধিছো, জাষ্টিছ ফৰ জুবিন গাৰ্গৰ আপোনাৰ SIT কিয় 8 তাৰিখে দিব নোৱাৰিলে? SIT কিয় 8 তাৰিখে দিব নোৱাৰিলে? পাকিস্তানী বুলি কৈছিলে গৌৰৱ গগৈ, 10 ছেপ্টেম্বৰত দিব নোৱাৰিলে। ডাবল বডি বুলি কৈছিলে, বডি ডাবল বুলি ৰাহুল গান্ধীক কৈছিলে, 16 তাৰিখত দিম বুলি কৈছিলে যোৱা বছৰত, নোৱাৰিলে দিব। বাকী আৰু ফাকিৰে নহয়, মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰক। এই কথাবিলাক টালি ভালি আবুল তাবুল কথা কৈ অসমখন অনিষ্ট কৰি অসমৰ উদীয়মান যুৱ প্ৰজন্মক যাতে উশৃংখল পৰিৱেশ এটা নকৰে, তাৰ কাৰণে মই মুখ্যমন্ত্ৰীক আহ্বান জনাই, এনেকুৱা ফুং ফাং কথা কৈ মানুহৰ ওচৰত ধাৰত পুত গৈছে। 1200 টকাৰ বিনিময়ত 42,000 টকাকৈ মানুহে দুবাৰ, এইকাৰণে কৈছো
1200 টকাৰ বিনিময়ত 42,000 টকাৰ লোনৰ আপোনাৰ বুজা লৈছে। আপুনি ধৰুৱা কৰিলে। অসমত এনেকুৱা এটা পৰিয়াল নাই যিটো আজি তাৰিখত চৰকাৰী ধাৰ নাই। সেইকাৰণে মই মুখ্যমন্ত্ৰীক কৈছো, ৰাজধৰ্ম পালন কৰক, ৰিপৰ্ট কাৰ্ড কামৰ দেখুৱাওক। অভাৰব্ৰিজ বনোৱা মানে ডেভেলপমেন্ট নহয়, বিল্ডিং বনোৱা মানে ডেভেলপমেন্ট নহয়। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰীক এতিয়াও মাননীয় মুখ্যমন্ত্ৰী বুলি কৈছো, এই চিনাকি অচিনাকি। আৰু শেষত এটা কথা টানি অনুৰোধ জনাইছো, অসমত অসমীয়া কেতিয়াও সংখ্যালঘু হব নোৱাৰে, সংখ্যালঘু হবলৈ দিয়া নহয়। অসমত অসমীয়াৰ দপদপনি থাকিব। আপুনি চাৰেণ্ডাৰ কৰিছে আমাক সংখ্যালঘু হৈছে বুলি, আমি কৈছো যে অসমত কেতিয়াও অসমৰ সংখ্যাগুৰু কেতিয়াও সংখ্যালঘু নহয়। এই ধৰণৰ কথা কৈ আপুনি অচিনাকি বুলি যদি কৈছে, তেওঁলোকক উৎসাহিত নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাইছো। ধন্যবাদ, শুভৰাত্ৰি।